উঘা মাকু চেৰেকী তুলুঠালৈ সাজু হৈছে শিপিনী চেনেহৰ বুটা তুলি চেনাই লৈ বিহুৱান বৈছে অসমীয়া শিপিনীয়ে কয় নহয় বহু তাঁতৰ পাতত চকুৱালি বাটত মাকু হৰি হৰি পৰে গামোচা অসমীয়া জাতিৰ প্ৰাণ স্পন্দন অসমীয়া সমাজ জীৱনত গামোচাখনৰ গুৰুত্ব অপৰিসীম এই গামোচাখনে অসমৰ ঐতিহ্য অসমৰ গৌৰৱ অসমৰ পৰম্পৰা আৰু অসমীয়া জাতি সংস্কৃতিৰ হিয়াৰ আমোদ স্বৰূপ আগন্তুক বিহুৰ বতৰত আলহী অতিথিক সন্মান যাচিবলৈ আৰু প্ৰিয়জনক সুন্দৰ ফুল বচা গামোচাখন নিজে হাতে বৈ দিবলৈ জীয়ৰী সকলৰ এতিয়া কমুৱা তোলাৰ দৰে মন উৰি ফুৰিছে পানীতোলাৰ বৰুৱাহোলা গাঁৱৰ জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে এতিয়া তাঁতশালত বিহুৱান ৰুমাল গামোচা টঙালি মটক জনগোষ্ঠীৰ গামোচা যি এই শিপিনীসকলে ফাগুন মাহৰ পৰাই ববলৈ আৰম্ভ কৰিছে বিহুৱান মটকৰ গামোচা চেলেং গামোচা আৰু কিমান খনমান লগালে বা গামোচা কিমানখন কাটি বৈ উলিয়ালে মই এতিয়া মটকৰ 20খন লগাই কাটিলো এতিয়া বিহুৱান 13খন লগাইছো 3খন ওলাই আছে 10খন ওলাবলৈ বাকি আছে তেনে গৈ আছে আমাৰ দ্বিতীয় ৰাজ্যত এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু তাৰ মাজতে এতিয়া উজনি অসমৰ যিবোৰ গ্ৰামাঞ্চল আছে গ্ৰামাঞ্চলসমূহত এতিয়া তাঁতশালত শিপিনীয়ে নিজৰ সপোন ৰচিছে এগৰাকী শিপিনী আছে শিপিনীগৰাকীৰ নাম হৈছে ফুলমা চেতিয়া তিনিচুকীয়া জিলাৰ এগৰাকী বয়োজ্যেষ্ঠ হৈছে আপোনাক নমস্কাৰ জনাইছো এতিয়া বিহু পালেহি তাঁতশালত ব্যস্ত দেখিছো আপোনাৰ জীয়ৰী বোৱাৰী সকলোৱে আপুনিও কেনেকুৱা লাগিছে মনটো মোৰতো এতিয়া বহুত ভালেই লাগিছে হয় তাঁতখন এতিয়া বৌ লাগি আছে কিন্তু এজুতি এতিয়া মই বোৱাৰীয়ে বৈ থাকে ময়ো বওঁ তাৰ মই ইয়াৰ আগতে লগালো গামোচা এনেকুৱা ৰঙা জোং লগা 15খন বলো 15খন বৈ মই নবলো তাৰপৰা বোৱাৰীয়ে বৈ আছে তাৰপৰা আগতে চাদৰ লগালো 12খন সেইখিনি চাদৰ মোৰ বাকচত এতিয়াও সোমাই আছে গডৰেজত সেনেকে মই মাজে সময়ে তাত বয়ে থাকো বিহু আহিলেই তাত বয় নে আনিও বয় মাজে সময়ে বৈ থাকো মাজে সময়ে বয় এবাৰ ৰুমাল টঙালি এইবোৰ লগাইছে নে মই আনকালে লগাও মানে এবাৰ বোৱাৰীয়ে বলে যে মই তাঁতৰ শালৰ যে অকমান অসুবিধা দুজুতি নাই যে নবলো আৰু কিন্তু পূৰ্বতে লগাও মই তাত নিজৰ তাঁতশালৰ প্ৰতি মানে এটা দুৰ্বলতা আছে মানে বহুত আপ আছে আৰু বিহু আহিলে এতিয়া গামোচা বয় এইবোৰ বিক্ৰীৰ বাবেও পঠাই নে কাৰোবাক দিয়ে এনেই দি বিচাৰিলে 2-এখন কোনোবাই দিওঁ আৰু ইমান বেছিকে আমি বয়স হৈ আহিছো না ইমানকে বেছি বৈ দিবলৈ মন নাযায়গে আৰু এতিয়া আগতেতো মই চেলেং চাদৰ যিমান দিনৰ পৰা মই বৈছিলো মানে কোঠা ভৰি গ'ল এদিন মই ইমান তাত বৈছিলো মানে এতিয়া অলপ আৰু বহি দিছো আৰু বহিহঁতে বয় যে কেঁচা সূতা বৈছিলো আজিকালিতো পকোৱা সূতাই বৈছে আমিতো একদম হাতে আজিকালি দেখিবলৈ পাইছো গাভৰু ছোৱালীয়ে তাঁতশাল বব নাজানে তাঁত বব নাজানে বুলি কয় নাজানে কি ক'ব আপুনি নাজানে তাঁতৰ কাৰণে আপ নাই তাঁতখন বৈ থাকিলে ওচৰ চাপি আহিব লাগিব তাঁতখন লগালে বিহাটো নিবলৈ হাতখন লৈ আহিব লাগিব তেনেকেনো হৈছে মায়ে বা খুৰীদেৱে বা বাইদেৱে বুলি আগবাঢ়ি আহিব লাগিব যাতেকে দৰকাৰ নাই গৈ এনেকে উঠ চিটিকি হও নিলগত থাকিব গৈ কটা থাকিব পাৰিব বা মাকে এনেকে তাঁতখন লগাই থৈছে তাই আহি পিনে যদি তাঁতখন অকমান এনে মাকু এটাকে মাৰিলে হ'লে তেতিয়াহে পাৰিলে আবেই নাই তাঁতৰ কাৰণে আৰু বিহু এফাকে যদি হয় বিহুৰ বতৰ যিহেতু আৰম্ভণি বিহুলৈ বেছি দিন নাই এফাকে বিহু মই থমৰ কাহিনী মোৰ মৰম আৰম্ভ মই কৰিছো আৰম্ভ মই কৰিছো কাণে পাতি থাকিবা চিৰ হৈ থাকিব মোৰ মৰম নোৱাৰিবা বলা নোৱাৰিবা বলা ওলাব চকুৰে পানী হয় ধন্যবাদ জনাইছো বিহু বুলিয়ে নহয় বছৰটোৰ অন্য মাহতো তাঁত বৈ শিপিনীসকলে মুঠৰ ওপৰত অসমীয়া জাতিৰ গামোচা সংস্কৃতি অতি আদৰৰ তাঁতশালত গামোচা বোৱা মানেই বহাগত বিহুৰ আগমন ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18